মুবাৰক বস্তি মোৰ মামা হয় শামসুদ্দিন বৰবইয়া। যোৱা মাহৰ 5 তাৰিখে ৰাতি হিং খুদি পেলাই মাটি খান্দি পেলাই মানে চুৰটো সোমাইছে ঘৰত সোমাই পেলাই অকল মাল নিছে। মালখিনি হ'ল 4-5 লাখ টকাৰ মাল। টাংকটো আছিলে, বাকেটো আছিলে। বাকেটখিনি এতিয়া উদ্ধাৰ হৈছে আজি। আৰু টাংকত কিছুমান অৰিজিনেল ডকুমেণ্ট আছিলে, ৰেচন কাৰ্ড আৰু ইত্যাদি ইত্যাদি বহুত ৰেচন কাৰ্ড আছিলে। আৰু ছোৱালীৰ ডকুমেণ্টো আছিলে, স্কুলৰ চাৰ্টিফিকেট আছিলে আৰু বেলেগ বেলেগ ডকুমেণ্ট আছিলে। এইখিনি চব এই টাংকৰ মূৰত আছিলে। এতিয়া পোৱা গৈছে চুৰটোৰ বেগত। চুৰটো তেওঁৰ মুখেৰে কৈছে যমুনা মুখৰ চুৰটো পাইছোঁ মেকিৰাটি পাইছে যে ৰাইজে খেদি খেদি ধৰিছে, ধৰি পেলাই পুলিচক গঠিয়াই দিছে। এইখিনি মালৰ লগতে তাৰ বয় বস্তু মানে নিচাযুক্ত বস্তু আছে আৰু মানুহ মানে টোপনি যোৱা এনেকুৱা নিচাযুক্ত বস্তু আছে। দা এখন পোৱা গৈছে, বাকেট 2টা পোৱা গৈছে। বাকেটখিনি মোৰ মোমাৰ হয়। এইখিনি তাৰ চিনো আছে, মাফো আছে, বাকেটত লিখা মাফো আছে। এই বাকেটত মই নিজেও এই বাকেট দি মানে মালখিনি নিছিলোঁ মোৰ মোমাৰ পৰা। এইখিনি এই বাকেটো পোৱা গৈছে, মালো পোৱা গৈছে। মালখিনিও পুলিচক গঠিয়াই দিয়া হৈছে। আৰু বাকেট 2টা পোৱা গৈছে। मांचर बोका माल हो जाए बेटा लिया था आइडिया ना सेंटर मारा बेटा या कुछ शास्ति দিব লাগিব सा কিমান কষ্ট কৰি দুখীয়া মানুহটা 4 লাখ টকাৰ মাল কি লৈ গৈছে।